1700 শতিকাতে স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বৰ কালত বৰ ৰজা ফুলেশ্বৰ কোঁৱৰীয়ে নিৰ্মাণ কৰিছিলে শিৱসাগৰৰ গৌৰীসাগৰত দেৱীদৌল। কিন্তু অতি পৰিতাপৰ বিষয় যে সঠিকভাৱে সংৰক্ষণ নকৰাৰ ফলত এই ঐতিহাসিক দেৱীদৌল বৰ্তমান সংকটৰ দিশে আগবাঢ়িছে। মই দেখুৱাইছোঁ এই দেৱীদৌলৰ ওপৰত বৰ্তমান অপতৃণই আৱৰি ধৰিছে। ইয়াত জৰি গছৰ পুলি ওলাইছে, সেইধৰণে বিভিন্ন অপতৃণই আৱৰি ৰাখিছে। মাহৰ পিছত মাহ ধৰি শেলুৱে আৱৰি ৰাখিছে। ইয়াৰ উপৰিও ইয়াৰ যি ভিতৰ ভাগ আছে, সেই ভিতৰ ভাগত একাংশ লোকে ইয়াত গুদাম ঘৰ হিচাপেও ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে, যাৰ বাবে এই ঐতিহাসিক দেৱীদৌললৈ নামি আহিছে সংকট। এই দেৱীদৌলত যি ভাস্কৰ্য সেয়া অতিকৈ অপূৰ্ব অথচ সেই ভাস্কৰ্যসমূহৰ যি কৰালসমূহ লাহে লাহে এৰাই গুচি গৈছে। সঠিকভাৱে সংৰক্ষণ নকৰাৰ ফলত, ইয়াত পৰিচৰ্যা নকৰাৰ ফলতে ইয়াৰ কৰালসমূহ লাহে লাহে এৰি গুচি গৈছে আৰু ইয়াৰ যি সৌন্দৰ্য, সেই সৌন্দৰ্যটো আঘাত পৰিছে। দেৱীদৌলৰ মই দেখুৱাইছোঁ এই যি ইয়াৰ যিবিলাক কৰাল আছিলে, সেই কৰালসমূহ এৰাই গুচি গ'ল। আমি দেখুৱাইছোঁ যে দুটা পাৰ্থক্য আমি দেখুৱাইছোঁ। এই যি ভাস্কৰ্য, সেই ভাস্কৰ্য চাওক, কাষত এখন আৰু আন এইফালে ভাস্কৰ্য চাওক। ইয়াৰ যিসমূহ মূল কৰাল, সেইসমূহ ইতিমধ্যে এৰাই গুচি গৈছে। কেৱল ইমানেই নহয়, ইয়াত যদিহে মেৰামতি কৰিবলগীয়া হয়, ইয়াত কিন্তু নিয়ম অনুসৰি আধুনিক যিবিলাক কেমিকেল আছে, কেমিকেল ব্যৱহাৰ কৰিব নোৱাৰে, যেনেধৰণে চিমেণ্ট ব্যৱহাৰ কৰিব নোৱাৰে। কিন্তু পৰিতাপৰ বিষয় যে ইয়াত একাংশ অদূৰদৰ্শী লোকে ইয়াত চিমেণ্ট ব্যৱহাৰ কৰাও পৰিলক্ষিত হৈছে, যাৰ বাবে বৰ্তমান ইয়াত বিভিন্নজনে ক্ষোভ প্ৰকাশ কৰিছে আৰু এই সংকট দূৰ কৰিবলৈ দাবী জনাইছে। মোৰ কাষত বৰ্তমান আছুৰ বিষয়ববী আছে, গৌৰীসাগৰ ছাত্ৰ সন্থাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ, কি ক'বা? হয় প্ৰদীপ দাস, চাওক, কেন্দ্ৰীয় পুৰাতত্বৰ অধীনত আচলতে শিৱসাগৰ জিলাখনৰ অন্তৰ্গত গৌৰীসাগৰত বৰৰজা ফুলেশ্বৰী কোঁৱৰীয়ে নিৰ্মাণ হোৱা দেৱীদৌল, শিৱদৌল, বিষ্ণুদৌল আৰু বৰপুখুৰী আচলতে বৰ্তমানৰ অৱস্থা দেখিলে অতিকৈ আচলতে তথৈবচ অৱস্থা। এই পুৰাতত্ব বিভাগৰ অধীনত কোটি কোটি টকা আচলতে ঠিকা আহে একমাত্ৰ এই দৌল, দেৱালয় আৰু পুখুৰীসমূহৰ সৌন্দৰ্য বৰ্ধন আৰু ইয়াৰ চাফ চাফাই কামৰ কাৰণে। কোটি কোটি টকা ঠিকা হৈ যোৱাৰ পাছতো বৰ্তমান সময়ত যদি আপুনি মন কৰে, দৌলসমূহত আচলতে ডাঙৰ ডাঙৰ গছৰ লতা, আহঁত গছ, এনেকুৱা ধৰণৰ বহুত ধৰণৰ গছ আৰু শেলুৱে আচলতে ভৰি পৰিছে। আচলতে এই কোটি কোটি টকা যে আহে, এই কোটি টকাৰ আচলতে যি ওলাই ইয়াত ঠিকা আৰম্ভ হয়, এই কামসমূহ আচলতে এইসমূহ কাম চফা কৰিবৰ কাৰণে হয় নে সেই ঠিকাদাৰ কেইজন আচলতে পকেট গৰম কৰিবৰ কাৰণে আচলতে এই ঠিকাসমূহ ওলায়? আৰু প্ৰতি বছৰে আমি বিগত ইমান বছৰ পৰা দেখি আহিছো যে একেইকেইজন আচলতে ঠিকাদাৰে এইসমূহ কাম গৌৰীসাগৰত আচলতে কৰি আহিছে। ইলেন গগৈয়ে হওক বা ৰন্টু বুঢ়াগোহাঁয়ে হওক, তেওঁলোককে আমি বহুত বছৰৰ পৰা গৌৰীসাগৰ ৰাইজে চিনি পায় যে তেওঁলোকে গৌৰীসাগৰৰ প্ৰতিটো দৌল, দেৱালয়ৰ ঠিকা বা সৌন্দৰ্য বৰ্ধনৰ কাম তেওঁলোকে কৰি আহিছে। কিন্তু বৰ্তমান সময়ত যদি আপুনি মন কৰে যে শিৱসাগৰ জিলাখনৰ ভিতৰত এই যি দেৱীদৌল, এই দেৱীদৌলত যিসমূহ আচলতে ভাস্কৰ্য শিল্প আছে, কোনো এভাগ দৌলৰ আচলতে এনেকুৱা ধৰণৰ ভাস্কৰ্য শিল্প নাই। কিন্তু বৰ্তমান তেওঁলোকৰ একমাত্ৰ হেমাহি আৰু তেওঁলোকৰ অদূৰদৰ্শী আচলতে কাম কাজৰ কাৰণে এই ভাস্কৰ্য শিল্প আচলতে ধ্বংসৰ গৰাহলৈ আচলতে গতি কৰিছে। কিন্তু ইয়াৰ সময়ত কিন্তু আচলতে যিসমূহ আমি আচলতে এজন বুৰঞ্জী পঢ়া শুনা কৰা ল'ৰা, কিন্তু বুৰঞ্জীত আমি পঢ়াৰ মতে গম পাওঁ যে আচলতে পুৰণিকলীয়া যি আচলতে দৌল, দেৱালয় নিৰ্মাণৰ বাবে প্ৰয়োজন কৰা সামগ্ৰীসমূহ, সেইসমূহ আচলতে বৰ্তমান ব্যৱহাৰ নকৰি চিমেণ্ট আৰু বিভিন্ন আচলতে ৰাসায়নিক দ্ৰব্যৰ দ্বাৰা ইয়াত কামসমূহ চলি আছে। যদি এইটো গতিত যদি কামসমূহ আচলতে কৰিব হলে কিন্তু ভৱিষ্যতে কিন্তু আমাৰ এই দৌল, দেৱালয়সমূহ আচলতে ধ্বংসৰ গৰাহলৈ গতি কৰিব। ইয়াৰ বাবে কিন্তু সম্পূৰ্ণ দায়ী সেই শীতাপ নিয়ন্ত্ৰিত কোঠাত বহি থকা শিৱসাগৰ পুৰাতত্ব বিভাগৰ এই বিষয়াকেইজন। তেওঁলোকক আজি আপোনালোকৰ জৰিয়তে আচলতে সম্পূৰ্ণভাৱে আচলতে দাবী জনাইছো যে তেখেতসকলে সম্পূৰ্ণ নিজৰ দৃষ্টি দি কমিশ্যনৰ অংকত মাথা নামাৰি আমাৰ এই গৌৰৱৰ আচলতে গৌৰীসাগৰৰ এই ঐতিহ্যসমূহক আচলতে সংৰক্ষণ কৰাৰ আচলতে ব্যৱস্থা কৰক। এইটোতো এই দেৱীদৌল ভাগিটো এতিয়া কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ অধীনত? হয়, কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ অধীনত দেৱীদৌল, শিৱদৌল আৰু বিষ্ণুদৌল আছে, কিন্তু আমি একো কাম আচলতে কৰা দেখা নাই। হয়, এই যি পুৰাতত্ব বিভাগে যি ধৰণে নিৰীক্ষণ কৰিব লাগে, যি ধৰণে তেওঁলোকে কোনোবা প্ৰতিষ্ঠানক যদিও নিবিদা দিয়ে, তেন্তে সেই পুৰাতত্ব বিভাগে সঠিকভাৱে আচলতে ঠিকাদাৰ প্ৰতিষ্ঠানে কাম কৰিছে নাই সেইবিলাকো নিৰীক্ষণ কৰিব লাগে, জিলা প্ৰশাসনে নিৰীক্ষণ কৰিব লাগে। কিন্তু তেনেধৰণৰ নকৰে, যাৰ বাবে
এই শিৱসাগৰৰ জিলাৰ যিবিলাক ঐতিহাসিক সম্পদ আছে এই ঐতিহাসিক সম্পদসমূহ লাহে লাহে সংকটৰ গৰাহত পৰিবলৈ ধৰিছে। এই ঐতিহাসিক দেৱী দৌলত যি শেলুৱে আৱৰি আছে, যি গছ বন ওপৰত গজিছে, অপতৃণই আৱৰি ধৰিছে, যি ধৰণে চপৰা চপৰে কৰালসমূহ এৰাই গৈছে, এই সমস্যা সমাধান কেতিয়া কৰিব সেয়া প্ৰশ্ন বৰ্তমান উত্থাপন কৰিছে সচেতন মহলে, প্ৰশ্ন উত্থাপন কৰিছে ছাত্ৰ সন্থাই। অনাগত সময়ত লক্ষণীয় হ'ব এই প্ৰশ্নসমূহৰ উত্তৰ কি ধৰণে দিব পুৰাতত্ত্ব বিভাগ তথা জিলা প্ৰশাসনে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।